সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ' লৈ আৰু কি খবৰ সকলোৰে মোৰ ভাল আৰু এতিয়া বাজিছে টাইমটো 4:30 এতিয়া 4:30 বাজিছে ইভিনিং আৰু ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ কিনো দেখুৱাই থাকিম সদায় একেখিনি কামকে প্ৰতিটো দিনতে ৰিপিট কৰি থকাই হৈ যায় কামবোৰ সেইকাৰণে দেখুৱাব মন নগ'ল আৰু আজি মিষ্টাৰে আনিছে মাছ আৰু আজি ভাবিছোঁ মাছ ফ্ৰাই কৰি পিনে এনেকৈ মাছ যে ফ্ৰাই কৰি পিনে ওপৰত পিঁয়াজ ধনিয়া বিলাহী আৰু অকণমান নেমু চেপি পিনে তেনেকৈ খাই কাৰ ভাল লাগে বাৰু মোৰ কিন্তু বিৰাটেই ভাল লাগে আজি তেনেকৈয়ে মই মাছ বনাম সেইকাৰণে ভাবিলোঁ যে মই মাছৰ জুতি ল'ম আৰু আপোনালোককো মই ৰেচিপিটো শ্বেয়াৰ কৰা হ'ব সেইকাৰণে এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ এতিয়া যিহেতু 4:30 বাজিছে আৰু মোৰ কাপোৰ কেইটামান জাপিবলৈ আছে কাপোৰকেইটা জাপি লওঁ আৰু যেতিয়া মই মাছ ফ্ৰাই কৰিম মাছ বনাবৰ কাৰণে ৰেডি হ'ম তেতিয়া ভিডিঅ'টো মই আকৌ কৰিম তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি প্ৰথমতে মোৰ চেনেলৰ ভিডিঅ' প্ৰথম যদি চাইছে তেনেহ'লে মোৰ চেনেলটোলৈ স্বাগতম আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব ঠিক আছে 8:30 লগ পাই আছোঁ আৰু এইকেইজনী মাছ দেখিছে নহয় এইকেইজনী একেবাৰে ফিছাৰীত ধৰি পিনে আনিছে মাছ হাজবেণ্ডে অনা নাই তেখেতক দিছেহে একেবাৰে ফিছাৰীৰ মাছ হয় দেখিয়ে কিমান ভাল লাগিছে চাওকচোন মাছকেইজনী এতিয়া মই মাছকেইজনী ভালকৈ কুটি বাছি লওঁ মাছ বচা তেনেকৈ অভ্যাস নাই আজিয়ে ভিডিঅ' কৰিবৰ কাৰণে মই এইবোৰ চব নিজে কৰি লৈছোঁ চাওকচোন মাছ ভালকৈ বাছি লৈছোঁ আৰু চফা তফা কৰি পিনে মাছ কেনেকৈ বনাওঁ আজি তাকে দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব মাছকেইজনী ভালকৈ বাকলিখিনি গুচাই দিয়া হৈ গ'ল আৰু এতিয়া মই মাছকেইজনী এনেকৈ সৰু সৰুকৈ কাটি দিম আপোনালোকে চাই থাককচোন মই কি কৰোঁ মাছকেইজনীৰ লগত মাছকেইজনী কাটি লোৱা হৈ গ'ল এয়া দেখিছেই তাৰ ওপৰতে মই দিছোঁ হালধি আৰু দিছোঁ ৰেড চিলি পাউডাৰ এইটো ইমান জ্বলা নহয় অকণমান ৰংটোৰ কাৰণেহে আৰু দিছোঁ ধনিয়া পাউডাৰ আপোনালোকৰ ওচৰত যেনেকুৱা ধৰণৰ মছলা থাকে দিব পাৰে আৰু দিছোঁ নিমখ দিয়াটো দেখুওৱা নহ'ল এয়া নিমখ দিছোঁ নিমখ নিদিলে কেনেকৈ হ'ব ন নিমখ দিছোঁ আৰু এতিয়া মই গোটেই মছলাখিনিৰ লগত মাছকেইজনী ভালকৈ সানি ল'ম আৰু মাছৰ পেটৰ ভিতৰলৈকেও মছলাখিনি মই হাতেৰে ভৰাই দিম তেতিয়াহে ফ্ৰাই কৰোঁতে ভিতৰখিনি হ'লেও ধুনীয়াকৈ মছলাখিনি পাব আৰু খাই ভাল লাগিব আৰু এতিয়া মই এনেকুৱা এখন পেন লৈছোঁ তাতে মই মিঠাতেল দিছোঁ আপোনালোকে মিঠাতেলতে বনাবচোন মিঠাতেলত খাই বেছি ভাল লাগিব আৰু এতিয়া মই তেলখিনি গৰম হোৱাৰ পাছতেই মাছখিনি দি দিছোঁ এয়া চাওকচোন মাছ দুজনীহে ফ্ৰাই কৰিছোঁ এজনী মাছ মই এনেকৈ জোলকৈ বনাইছোঁ আপোনালোকক একেবাৰে শেষত দেখাম আৰু তাৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ আৰু এতিয়া মাছ দুইজনী মই ফ্ৰাই কৰি ল'ম চাওকচোন তেলতে কিমান ধুনীয়া লাগিছে মাছকেইজনী একদম মানে এতিয়া খাওঁ লাগিছে নহয় জানো আৰু মাছকেইজনী ইলতি কৰি পিনে মই ফ্ৰাই কৰি লওঁ
এয়া আমাৰ মাছ ৰেডি। এয়া চাওক গৰম গৰম মাছ, আৰু এনেকৈ আপোনালোকে এদিন বনাই খাই চাবচোন, বিৰাটেই ভাল লাগে। এনেকুৱা এনেকুৱা এজনীকৈ মাছ থাকিলে নহয়, এনেকৈ বনাই খাই চাব এবাৰ হ'লেও। আৰু এতিয়া ওপৰতে আৰু ডেক'ৰেশ্যনৰ কাৰণে ধনিয়া দি দিছোঁ। এয়া চাওক, ধনিয়া দি দিছোঁ ওপৰতে, আৰু তাৰ ওপৰতে দিম মই পিঁয়াজ, জলকীয়া চলকীয়া, বিলাহী চিলাহী যদি আছে বা নেমু যদি আছে ওপৰত এনেকৈ দি দিব, খাই বিৰাটেই ভাল লাগে। আজি আমাৰ ৰাতিৰ খানা হৈছে এয়া ভাত লৈছোঁ, তাৰপিছত এয়া মাছৰ জোলখিনি মই বনোৱা দেখুওৱা নাই, আৰু মাছৰ জোল ফুলকবি আলু বিলাহীৰ লগত বনাইছিলোঁ। তাৰপিছত এয়া হৈছে মাছ। হেল্ল' এভৰিৱান, আমাৰ ভাত পানী খোৱা হৈ গ'ল বৰ্তমান, আৰু ৰাতিও বহুত দেৰি হৈছে, 10:30 বাজিলে এতিয়া। মই 8টা বজাত পাকঘৰলৈ গৈছিলোঁ, চব বনাই মেলি ৰেডি কৰা মানে 9টা বাজিলে, আৰু টিভি চালোঁ, সেনেকেই আৰু দেৰি হৈ পিনে এতিয়া 10:15 নে 10:30 কিবা এটা হৈছে, 10:30মান বাজিব হ'ল। সেইকাৰণে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আৰু ভাত খোৱা বাচনখিনিও মই ধুই থৈ দিওঁ, তেতিয়া ৰাতিপুৱা সময়ত কিবা এটা হ'লেও কাম কম হৈ থাকিব। ঠিক আছে, ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু ৰাতি চাই থকা সকলে গুড নাইট। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই আৰু শুভৰাত্ৰি।